Dear students, welcome to my channel Easy English. ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ বাবে লৈ আহিছোঁ তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেল ইয়াৰৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয়। বিষয়টো হৈছে পোষ্টাৰ ৰাইটিং। অৰ্থাৎ পোষ্টাৰ কিদৰে লিখা হয় বা পোষ্টাৰ কিদৰে বনোৱা হয়। ইয়াৰ বাবে আহে 5 নম্বৰ আৰু এই 5 নম্বৰ পোৱাটো বৰ টান কথা নহয়, পাব পাৰি। মাথো এখন পোষ্টাৰ বনাবৰ বাবে তোমালোকক প্ৰয়োজন হয় কিছু পৰিকল্পনাৰ আৰু কিছু মানসিক প্ৰস্তুতিৰ। গতিকে আজি এই ভিডিঅ'টোত আমি সেই সকলোবোৰ বিষয় আলোচনা কৰিম যে কিদৰে আমি এখন সুন্দৰ পোষ্টাৰ বনাব পাৰোঁ আৰু ইয়াৰ বাবে থকা সম্পূৰ্ণ নম্বৰ আমি কিদৰে লাভ কৰিব পাৰোঁ। গতিকে আমি সময় নষ্ট নকৰোঁ, এতিয়া আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। পোষ্টাৰ লিখিবলৈ আৰম্ভ কৰাৰ আগতে আমি জানি লোৱা প্ৰয়োজন পোষ্টাৰ কি, ইয়াৰ প্ৰয়োজন বা ইয়াৰ ব্যৱহাৰ কি। বিভিন্ন ৰাজহুৱা স্থানত আমি দেখিবলৈ পাওঁ যে বিভিন্ন কাৰণত পোষ্টাৰ মাৰা হয়। ইয়াৰ অৰ্থ এইটোৱেই যে আমি আমাৰ জনাবলগীয়া বিভিন্ন বিষয়, ৰাজহুৱাকৈ জনাবলগীয়া যিকোনো বিষয় আমি সহজে মানুহৰ লগত যোগাযোগ কৰিবৰ বাবে আমি পোষ্টাৰৰ সহায় ল'ব পাৰোঁ। আৰু সেইবাবে কি হয়, আমি যেতিয়া পোষ্টাৰ লিখোঁ আমি এই কথাটোত মন দিব লাগে যাতে পোষ্টাৰৰ ভাষাটো সহজ হয়, স্পষ্ট হয় আৰু চুটি হয়। এতিয়া আমি আলোচনা কৰিম যে পোষ্টাৰ বনোৱাৰ বিভিন্ন কৌশলবোৰ কি আৰু সেইখিনি কৌশল কিদৰে এপ্লাই কৰা হয়। ঠিক আছে। এখন ভাল পোষ্টাৰ বনাবলৈ যাওঁতে আমি ভালেকেইটামান গুৰুত্বপূৰ্ণ বিষয়ত মন দিবলগীয়া হয়, যিবোৰ বিষয়ক বাদ দি এখন ভাল পোষ্টাৰ লিখি উলিওৱাটো সম্ভৱপৰ নহয়। তাৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয়বিলাক হৈছে যে ইয়াৰ ভাষা অতি চুটি হ'ব লাগিব আৰু তেনেই সহজ হ'ব লাগিব। দ্বিতীয়তে ই পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব, লেতেৰা হ'ব নালাগে আৰু সহজে যাতে পঢ়িব পৰা হয়, পাতলকৈ ধুনীয়াকৈ লিখিব লাগে। স্পষ্ট আৰু চমু হেডলাইন, ইয়াৰ এটা হেডলাইন থাকিব আৰু হেডলাইনটো চমু হ'ব লাগে কিন্তু স্পষ্ট হ'ব লাগে। সাব হেডলাইন আৰু হেডলাইনৰ তলত এটা সাব হেডলাইন দিয়াটো অত্যন্ত জৰুৰী, কাৰণ সেই সাব হেডলাইনটোৱে কি কৰে, হেডলাইনে যিটো দিবলগীয়া মন্তব্য সেই মন্তব্যটোক খুব শক্তিশালী ৰূপত তুলি ধৰে। আৰু ইয়াৰ তলত আমি দিব লাগিব ইয়াৰ যিটো বিষয়টোৰ ওপৰত তোমালোকে পোষ্টাৰ লিখিবা তাৰ লগত ৰিলেটেড বা বিভিন্ন প্ৰয়োজনীয় এচেঞ্চিয়েল তথ্যবিলাক, বিভিন্ন পৰামৰ্শ বা ছাজেশ্যনছ, শ্লোগান এইবিলাক দিব লাগিব। আৰু শেষত এটা কথা মই লিখা নাই যদিও এই কথাটো মন কৰিবা যাতে বানান শুদ্ধ হয়। এখন যেতিয়া পোষ্টাৰ লিখা হয়, যিহেতু তাত বৰ বেছি শব্দ নাথাকে, মাত্ৰ 50টা শব্দ থাকে, আৰু সেইকেইটা শব্দ লিখোঁতে যাতে কোনো কাৰণত বানানৰ কোনো বিসংগতি নহয়, ভুল নহয়, এই কথাটো ভালদৰে মন কৰিবা। এইখিনি হৈছে প্ৰাথমিকভাৱে মনত ৰাখিবলগীয়া কথা। আৰু এতিয়া আমি এই বিষয়খিনি এপ্লাই কৰি কিদৰে এখন পোষ্টাৰ লিখিব পাৰি সেয়া আমি ইয়াত নিজেই কৰি চাম। ঠিক আছে। এতিয়া এই প্ৰশ্নটোলৈ মন কৰা। এইটো প্ৰশ্ন আহিছে 2019 চনত। ৱাটাৰ ইজ প্ৰেচিয়াছ এণ্ড ইটছ ওৱান অফ আছ মাষ্ট ষ্টপ ইটছ ৱেষ্টেজ। পানী মূল্যৱান আৰু আমি সকলোৱে ইয়াৰ পানীৰ অপচয় ৰোধ কৰিব লাগে। প্ৰিপেয়াৰ এ পোষ্টাৰ ইন নট more than 50 words আৰ্জিং পিপুল টু এমপ্লয় ভেৰিয়াছ মেথডছ অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ইন দেয়াৰ অ'ন লোকেলিটি। আৰু 50টা শব্দৰ ভিতৰত এখন পোষ্টাৰ বনাব লাগে আৰু সেই পোষ্টাৰখনৰ জৰিয়তে মানুহক আহ্বান জনাব লাগে যাতে মানুহে বৰষুণৰ যি পানী সেই পানী তেওঁলোকে সংগ্ৰহ কৰি ৰাখিব পাৰে। সেইটো কোনবিলাক মেথড প্ৰয়োগ কৰি ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব এই বিষয়ে এখন জনাই পেলাই এখন পোষ্টাৰ লিখিব লাগে। এতিয়া আমি চাওঁ সেই পোষ্টাৰখন কেনেকৈ কৰা যায়। আমি আগতে আলোচনা কৰিছোঁ যে যেতিয়া আমি পোষ্টাৰ এখন লিখিবলৈ যাম, প্ৰথমতে ইয়াৰ এটা হেডলাইন থাকিব, তাৰ তলত এটা সাব হেডলাইন থাকিব। আৰু হেডলাইনটো কেনেকুৱা হ'ব লাগিব যে ই সহজ ভাষাৰ হ'ব লাগিব, চুটি হ'ব লাগিব, ডাঙৰ ডাঙৰ আখৰ হ'ব লাগিব আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব। ঠিক আছে। গতিকে আমি এতিয়া চোৱা, প্ৰথমতে আমি ইয়াত এটা হেডলাইন দি চাওঁ, তাৰপিছত আমি তাৰ তলতে কি দিম, এটা সাব হেডলাইন দিম। এতিয়া আমি প্ৰথমতে দিলোঁ পোষ্টাৰখনৰ এটা হেডলাইন আৰু তাৰ তলতে দিছোঁ এটা সাব হেডলাইন। পোষ্টাৰটো আমি লিখিলোঁ ছেভ ৱাটাৰ ছিকিউৰ ফিউচাৰ। সহজ শব্দ, অৰ্থপূৰ্ণ, কম শব্দ। আৰু যেতিয়া আমি পোষ্টাৰখন লিখিম তাৰ যিটো হেডলাইন দিম এই কথাটো মনত ৰাখিবা যাতে সি মানুহৰ মনোযোগ আকৰ্ষণ কৰে। তাৰ ভাষা এনেকুৱা হ'ব লাগিব, তাৰ আবেদন এনেধৰণৰ হ'ব লাগিব যে যি পোষ্টাৰখন চোৱাৰ লগে লগে যে তেওঁৰ মনত সেই কিউৰিচিটিটো আহে যে একচুৱেলি বস্তুটো কি হ'ব পাৰে। গতিকে আমি যেতিয়া এই ধৰণৰ এটা হেডলাইন দিম আৰু ইয়াৰ লগত যেতিয়া মিলাকৈ এটা সাব হেডলাইন দিম, তেতিয়া কি হয়, প্ৰথম কথাটো হৈছে কি আমি কম শব্দতে বেছি কথা প্ৰকাশ কৰিব পাৰিলোঁ। আৰু দ্বিতীয় লাভটো হৈছে কি যে ই যিজন ভিউৱাৰ্ছ, যিজনে সেই পোষ্টাৰখন চাব, তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। যদি সেই ভাষাটো সুন্দৰ নহয়, আকৰ্ষণীয় নহয়, তেতিয়াহ'লে
যিজন সেই পোষ্টাৰখন চাব তেওঁৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম নহ'ব আৰু তেতিয়া কি হয় পোষ্টাৰখন মৰাৰ যি উদ্দেশ্য সি সফল নহ'ব। গতিকে আমি প্ৰথমে কি কৰিব লাগিব যে পোষ্টাৰখনৰ হেডলাইনটো আকৰ্ষণীয় হ'ব লাগিব, সি চমু হ'ব লাগিব, অৰ্থব্যঞ্জক হ'ব লাগিব আৰু সহজ ভাষাৰ হ'ব লাগিব আৰু এই গোটেইখিনি ইয়াত সোমাই পৰিছে। কিন্তু এই কথাটো এইটোৱে যে আমি এই পোষ্টাৰখন লিখিবলৈ যাওঁতে যে কেৱল এইটো শ্লোগানেই লিখিব লাগিব তেনেকুৱা কোনো কথা নাই। আমি অন্য শব্দও ব্যৱহাৰ কৰিব পাৰোঁ। আমি ছেভ ৱাটাৰ ছেভ লাইফ এনেকৈও লিখিব পাৰোঁ, ছেভ ৱাটাৰ ছেভ আৰ্থ সেইদৰেও লিখিব পাৰোঁ বা বিভিন্ন লিখিব পাৰোঁ। যিটো তোমালোকৰ ভাল লাগে সেই ধৰণৰ এটা হেডলাইন তোমালোকে দি দিবা। খালি এই কথাটো মনত ৰাখিবা যাতে ভাষাটো চমু হয়, অৰ্থব্যঞ্জক হয় আৰু আকৰ্ষণীয় হয়। ঠিকে আছে, আমি এতিয়া হেডলাইন দিলোঁ, ছাব হেডলাইন দিলোঁ আৰু এতিয়া আমি ইয়াৰ পিছৰ অংশলৈ আগবাঢ়িছোঁ। পোষ্টাৰখনৰ হেডলাইন আৰু ছাব হেডলাইন সম্পূৰ্ণ হোৱাৰ পিছত আমি লিখিব লাগিব ইয়াৰ মূল বডিটো, য'ত থাকিব এছেঞ্চিয়েল ইনফৰমেশ্যনছ, ছাজেশ্যনছ এণ্ড শ্লোগানছ। ইয়াত এতিয়া আমি কি কৰিব বুলি কোৱা হৈছে পোষ্টাৰখনত যে স্থানীয়ভাৱে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কিদৰে কৰা হ'ব, ইয়াৰ মেথডছ কি, কৌশল কি, সেই সম্পৰ্কে আমি ৰাইজক সজাগ কৰিব লাগে, অৱগত কৰিব লাগে, হয়নে? আৰু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এইখিনিতে তেওঁলোকক এটা কথা কৈ থওঁ যে যেতিয়া আমাৰ আগত পোষ্টাৰ বনাবৰ কাৰণে যিকোনো এটা বিষয় দিয়া হয়, বিষয়টো দেখাৰ লগে লগে আমি ভয় খাই উঠিব নালাগে। মগজু শান্ত কৰি ল'বা আৰু চিন্তা কৰিবা যে সেই পোষ্টাৰখনে আমাৰ পৰা কি বিচাৰিছে, আমি কি দিব লাগে। যেতিয়া খুব শান্তভাৱে চিন্তা কৰিবা তাৰ বিভিন্ন আনুষংগিক দিশ তোমালোকৰ মনলৈ আহিব বা সেইটো বিচাৰি ল'ব লাগিব। তোমালোকে বিচাৰি লোৱাৰ পিছত পোষ্টাৰখনত কি লিখিবা কথাখিনি সহজ হৈ পৰে, যিহেতু ইয়াত বহুত কথা লিখিবলগীয়া নাই, মাত্ৰ 50টা শব্দৰ ভিতৰত লিখিব লাগে। এতিয়া চোৱা, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং বুলি কওঁতেই শুনিলে কেতিয়াবা ভয় লাগি যায়, নহয় জানো? কিন্তু ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মানে হৈছে কি যে বৰষুণৰ যিহেতু ভূগৰ্ভৰ পানী কমি আহিছে, গতিকে আমি বৰষুণৰ পানীখিনি কিদৰে সংৰক্ষণ কৰি তাক পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া বৰষুণৰ পানী আমি কিদৰে সংৰক্ষণ কৰিম, যে যেতিয়া বৰষুণ পৰিব আমি চালৰ পৰা পানীখিনি কালেক্ট কৰিলোঁ, কোনোবা টেংক এটা বনালোঁ বা পুখুৰী এটা বনালোঁ, তাত আমি পানীখিনি জমা কৰি ৰাখিলোঁ আৰু পিছত যেতিয়া বৰষুণ শেষ হয় সেই পানীখিনি আমি বিভিন্ন ধোৱা পখলাৰ কামত, টয়লেট ইউজ বা বিভিন্ন আমাৰ ফুলনিত পানী দিয়া, শাকনি বাৰীত পানী দিয়া, এইবিলাক কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। সেইখিনি কথা আমি খুব চমুকৈ লিখি দিলে হ'ল। এতিয়া চোৱা আমি ইয়াত কিদৰে কৰিছোঁ, কালেক্ট ৰেইন ৱাটাৰ ফ্ৰম ৰুফটপ, ছালৰ পৰা পৰা পানীখিনি আমি কালেক্ট কৰিম। ষ্ট'ৰ ইন টেংকছ অৰ পণ্ডছ, কোনোবা টেংকি বা পুখুৰীত আমি সেইখিনি ষ্ট'ৰ কৰি ৰাখিম। ৰিইউজ ফৰ গাৰ্ডেনছ, টয়লেটছ এটচেট্ৰা, আৰু তাৰপিছত আমি কি কৰিম, সেই পানীখিনি আমি কোনোবা গাৰ্ডেন বা টয়লেটছ বা বিভিন্ন ধোৱা পখলা কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। এইখিনি লিখিলে তোমালোকৰ পোষ্টাৰ কাম সম্পূৰ্ণ হৈ যাব। ইনফৰমেশ্যনখিনি দিয়া হ'ল। এতিয়া মাত্ৰ তোমালোকে দুটা কাম কৰিব পাৰা যে আৰু দুটামান যিহেতু শব্দ এতিয়া আমাৰ কিছু কমি আছে, তোমালোকে মাজে মাজে কিছুমান মানে ষ্টেপ বনাই তাত কি কৰিব পাৰা, নক্সা কিছুমান বনাই তাত তোমালোকে দুই এটা শ্লোগান সোমোৱাই দিব পাৰা। তেতিয়া কি হয় তোমালোকৰ পোষ্টাৰখন দেখিবলৈ ধুনীয়া হ'ব আৰু লগতে কি হ'ব যে আৰু দুটা ইনফৰমেশ্যন বেছিকৈ দিয়া হ'ব। গতিকে গোটেইকেইটা কাম একেলগে সম্পূৰ্ণ হ'ব। ঠিক আছে, গতিকে আমি এতিয়া কেনেকৈ এডিশ্যনেল কেইটামান মানে শ্লোগান ভৰাই দিব পাৰোঁ তোমালোকে চোৱাচোন। এই ধৰণৰ কিছুমান নক্সা সাজি তোমালোকে দুই এটা শ্লোগান সোমাই দিব পাৰা। তেতিয়া কি হয়, মেছেজটো বেছি ষ্ট্ৰং হয় আৰু লগতে কি হয়, দেখিবলৈ ধুনীয়া লগা হয়। ঠিকে আছে, আৰু এটা আমি কাম কৰিব পাৰোঁ, ইয়াত বিষয়বস্তুৰ সৈতে সামঞ্জস্য থকাকৈ আমি এখন পেইণ্টিং বা সৰু ছবি এখন আমি দিব পাৰোঁ। যিহেতু ইয়াত ৰেইন ৱাটাৰৰ কথা কোৱা হৈছে, আমি ইয়াত এচপৰা ডাৱৰ আৰু কেইটামান বৰষুণ দি দিছোঁ। তোমালোকৰ সেইদৰে যি বিষয় তোমালোকৰ হাতত পৰে সেই বিষয়টোৰ সৈতে সংগতি থকাকৈ এখন তোমালোকে সৰু পেঞ্চিলেৰে এটা আৰ্ট কৰি দিব পাৰা। তেতিয়া কি হয়, পোষ্টাৰখন দেখিবলৈ সৰ্বাংগ সুন্দৰ হৈ পৰিব। মোটামুটি এইখিনিয়ে। আৰু এতিয়া বাকী থাকিল ইয়াৰ ইছুইং অথৰিটি, অৰ্থাৎ পোষ্টাৰখন কোনে প্ৰকাশ কৰিছে সেই কথা তোমালোকে একেবাৰে তলত উল্লেখ কৰিব লাগিব বা একেবাৰে ওপৰতো উল্লেখ কৰিব পাৰা। ইয়াত কি হয়, সাধাৰণতে যিটো বিষয়ৰ ওপৰত পোষ্টাৰ হয় তাৰ সৈতে যিটো কনচাৰ্ণ ডিপাৰ্টমেণ্ট হয় সিহঁতৰ নাম তোমালোকে লিখিব লাগে। আৰু যদি একো নোপোৱা তেতিয়াহ'লে এনেকৈ লিখিব পাৰা, ইছ্যুড ইন দ্য পাব্লিক ইণ্টাৰেষ্ট বাই মিউনিচিপাল বৰ্ড গুৱাহাটী বা ইছ্যুড ইন দ্য পাব্লিক ইণ্টাৰেষ্ট বাই কনচাৰ্ণ ডিপাৰ্টমেণ্ট, হয়নে? বা এনেকৈ লিখিব পাৰা, ইছ্যুড বাই ডিপাৰ্টমেণ্ট অমুক বা অমুক বৰ্ড, এনেকৈ লিখি দিব পাৰা, একো ভুল নহয়। আৰু এটা কথা মন কৰিবা, গোটেই পোষ্টাৰখন এইদৰে এটা বক্স দি পেলাই মানে বান্ধি পেলাবা। ঠিক আছে, চাৰিওফালে এটা বক্স দি কভাৰ কৰি দিবা। এইটো হৈছে নিয়ম। আৰু এইটো হৈছে ছাত্ৰ ছাত্ৰীসকল পোষ্টাৰ লিখাৰ কৌশল, নিয়ম। আৰু তোমালোকে বিভিন্ন উদাহৰণ লৈ যেতিয়া নিজে প্ৰেক্টিছ কৰিবা, পোষ্টাৰ লিখি চাবা, তেতিয়াহ'লে কি হ'ব, তোমালোকে ভালকৈ এখন পোষ্টাৰ কিদৰে লিখে আঁতি কৰি মাৰি জানিবলৈ সক্ষম হ'বা।
ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ দ্বাদশ শ্ৰেণীৰ বাবে যি পোষ্টাৰ ৰাইটিং ইয়াৰ কৌশল পদ্ধতি এইখিনি এইদৰে তোমালোকে এখন পোষ্টাৰ প্ৰস্তুত কৰিব লাগিব। আৰু এটা কথা আছে যে ইয়াত কিছুমান বিষয় আছে, ধৰি লওক কোনটো বিষয়ত কি ধৰণৰ শ্লোগান থাকে, সেই ধৰণৰ কিছুমান শ্লোগান আছে বিষয়ভিত্তিক। আশা কৰিছোঁ সেইখিনি তোমালোকে নিজে বিচাৰি উলিয়াব পাৰিবা, আৰু যদি তোমালোকৰ সেই ক্ষেত্ৰত কিবা সমস্যা হয় তোমালোকে কমেণ্টত একোটা উল্লেখ কৰিবা। প্ৰয়োজন হ'লে আমি কোনটো বিষয়ত কি ধৰণৰ শ্লোগান থাকে, কোনটো বিষয়বস্তুৰ সৈতে কোনটো শ্লোগান মেটচ হয়, সেই ধৰণৰ কিছুমান শ্লোগান নিৰ্ধাৰিত হৈ আছে, সেইবিলাক আমি তাক লৈ পেলাই হয়তো প্ৰয়োজন হ'লে আমি আৰু এটা নতুন সৰু ভিডিঅ' এটা কৰি দিবলগীয়া হ'ব পাৰে। যদি দৰকাৰ হয় ক'বা, আৰু মই ভাবিছোঁ যে এইটো নকৰিলেও হ'ব চাগে, এইখিনি তোমালোকে নিজে বিচাৰি ল'ব পাৰিবা। আৰু যদি কিবা কাৰণত নোপোৱা তোমালোকে কমেণ্টত উল্লেখ কৰিবা, আমি এটা সৰু ভিডিঅ' কৰি পেলাম, সেইখিনি কথা আমি আকৌ অধ্যয়ন কৰিম। আৰু বাকী এইখিনি পোষ্টাৰ মেকিং সন্দৰ্ভত বা পোষ্টাৰ ৰাইটিঙৰ সন্দৰ্ভত এইখিনি আজিৰ কাৰণে যথেষ্ট। আজিলৈ ইমানেই। থেংক ইউ।